উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ দৰঙৰ অন্যতম শিক্ষানুষ্ঠান মংগলদৈ মহাবিদ্যালয়লৈ সুখৰ বতৰা। বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা আগন্তুক 10 বছৰৰ বাবে 2025-26 শিক্ষাবৰ্ষৰ পৰা 2034-35 শিক্ষাবৰ্ষলৈ স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰে, যি মৰ্যাদাই আগন্তুক দিনত মংগলদৈ মহাবিদ্যালয় শিক্ষাৰ আন এক অন্যতম শিখৰত উপনীত হ'বলৈ সক্ষম হ'ব। শত সহস্ৰজনৰ জীৱন পথ সেন্দুৰীয়া কৰা ঐতিহ্যমণ্ডিত মংগলদৈ মহাবিদ্যালয়ে এটি নতুন যাত্ৰালৈ স্বাগত সম্ভাষণ জনাইছে মংগলদৈবাসীয়ে। অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাৰ লগতে অধ্যাপক মণ্ডলী, বিষয়া কৰ্মচাৰী বৃন্দ, অধ্যয়নৰত আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অৱদানেৰে খোজ পেলাবলগীয়া এই সুৰুজমুখী যাত্ৰাৰ এক বিশেষ প্ৰতিবেদন। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা বিধায়ক বসন্ত দাসৰ নেতৃত্বত মংগলদৈ মহাবিদ্যালয় আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 5 কোটি টকাৰ অনুদান আগবঢ়ায়। মংগলদৈৰ পৰা মিৰ্চাহিল ইৰফানৰ ৰিপৰ্ট, ৰিপাব্লিক আছাম। এটো আমাৰ দৰংবাসীৰ বাবে সমগ্ৰ অসমৰ উচ্চ শিক্ষাৰ বাবে এটা যথেষ্ট ভাল লগা খবৰ। বিশেষকৈ মংগলদৈ মহাবিদ্যালয় পৰিয়াল লগতে শুভাকাংক্ষী যিসকল ষ্টেক হোল্ডাৰ আছে আটাইয়ে উৎফুল্লিত হৈছে যে স্বায়ত্ত শাসন বা স্বায়ত্ত শাসিত যিখন আমাৰ ইনষ্টিটিউট, অট'নমাছ ইনষ্টিটিউট বুলি কয়, এইটো আমি আচলতে একাডেমিক অট'নমাছ বুলিয়েই ভাবোঁ। আমি একাডেমিকেলি আমাৰ নিজস্বভাৱে কিছুমান কোৰ্চ তৈয়াৰ কৰিব পাৰিম, ডিপ্ল'মা ডিগ্ৰী, আৰু লগতে এনেকুৱাও নহয় যে গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত আমাৰ ডিলিং হৈ যাব। আমাৰ মেণ্টৰ হিচাপে তেওঁলোক আমাৰ সদায় আমাৰ লগত আছে আৰু তেওঁলোকৰ সহায় সহযোগিতা আমাৰ লাগিব, আৰু তেওঁলোকৰ দিহা পৰামৰ্শ জৰিয়তে আমি কলেজখনক আমাৰ দৰংবাসীৰ শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ কাৰণে আমি চেষ্টা চলাম। মংগলদৈ মহাবিদ্যালয় আমাৰ স্বতন্ত্ৰ মহাবিদ্যালয় বা স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ যি স্বীকৃতি পাই স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছে, আৰু সেইটো আমাৰ মহাবিদ্যালয় তথা আমাৰ সমগ্ৰ জিলাবাসীৰ বাবে অতিকে ভাল খবৰ। আমাৰ এটা প্ৰাপ্তিৰ খবৰ, অতিকে ভাল খবৰ। আমি যথেষ্ট আনন্দিত যে আমাৰ মংগলদৈ মহাবিদ্যালয় উত্তৰ পাৰৰ এখন উৎকৃষ্ট মহাবিদ্যালয়। এই মহাবিদ্যালয়ৰ পৰা বহু গুণী জ্ঞানী ব্যক্তিয়ে শিক্ষা লাভ কৰি সমাজত তেওঁলোকৰ পোহৰ বিলাইছে, জ্ঞানৰ পোহৰ বিলাইছে, সমানৰ বিভিন্ন স্তৰত তেওঁলোকে কাম কৰিছে, আৰু মংগলদৈ মহাবিদ্যালয়ৰ এই স্বীকৃতি এটা সুদূৰ প্ৰসাৰী স্বীকৃতি। এই স্বীকৃতিৰ জৰিয়তে আমাৰ দৰং জিলাৰ সমূহ শিক্ষাৰ্থী, অভিভাৱক, আমাৰ ছাত্ৰ শিক্ষক সকলোৰে বাবে যথেষ্টখিনি আমাৰ উন্নয়ন হ'ব। আৰু আমি মংগলদৈ মহাবিদ্যালয়ৰ যিটো স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা যিখিনি আমি কৰিবলগীয়া আছে সকলোখিনি আমি কৰিবলৈ সক্ষম হ'ম। আমি ইতিমধ্যে যিখিনি নাকৰ এছেছমেণ্ট আৰু বাকী স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ বাবে যিখিনি লাগে সেই আটাইখিনি কাম ইতিমধ্যে আমি সমাপন কৰিছোঁ। আজিও আমাৰ গভাৰ্ণিং বডিৰ মিটিং আছে, আমি সদায় কাম কৰি আছোঁ। আৰু এই সুযোগতে মই আপোনালোকক জনাব বিচাৰিছিলোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগত আলোচনা কৰি তেখেতে সন্মতি প্ৰদান কৰিছে। আমাৰ মংগলদৈ মহাবিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ বাবে 5 কোটি টকা আমি এষ্টিমেট বনোৱা হৈছে, আৰু খুব সোনকালেই আমি আধাৰশিলা স্থাপন কৰিম। মংগলদৈ মহাবিদ্যালয়খন এতিয়া স্বায়ত্তশাসিত হৈছে। আমি বহুত নথৈ আনন্দিত, আৰু এটাই আশা কৰোঁ যে কলেজখন আৰু উন্নত হওক। এয়া আমাৰ কাৰণে বহুত গৌৰৱৰ কথা, আৰু আমি এই স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে আমি 10 বছৰৰ বাবে আমি মহাবিদ্যালয়খনে লাভ কৰিছে। আমি ইয়াৰ বাবে আমি ছাত্ৰ ছাত্ৰীসমূহৰ বহুত লাভ হ'ব বুলি আমি ভাবিছোঁ, আৰু ইয়াৰ স্বায়ত্তশাসিত হোৱাৰ কাৰণত আমাৰ অধ্যক্ষ মহোদয় আৰু আমাৰ ঐক্যশ্ৰী কৰ্ডিনেটৰ ছাৰ আৰু আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসমূহৰ যথেষ্টখিনি কষ্টৰ ফলত আজি মহাবিদ্যালয়খনে এনেকুৱা এটা সফল অৰ্জন কৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।